নিৰ্মীয়মান অৱস্থাতে এটা পথত কেনা লাগিছে আমি অকণমান দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। আয়ুষ আছে মোৰ সৈতে। আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে শ্বহীদ বেদীৰ পৰা এইটো যোগীঘোপা সংযোগী এটা পথ আৰু এই পথটো এতিয়া নিৰ্মাণ কৰি থকা হৈছে আৰু প্ৰায় 400 কোটি টকা ব্যয় সাপেক্ষে এই পথটো নিৰ্মাণ কৰি থকা হৈছে। কিন্তু এই পথটো নিৰ্মাণ কৰি থাকোঁতে ইয়াৰে যিসমূহ স্থানীয় লোক আছে শ্বহীদ বেদীৰ তেখেতসকলৰ মাজত এতিয়া যথেষ্ট ইয়াতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ এটাই কাৰণ ইয়াতে যিটো পথ আছে পূৰ্বৰ যিটো পথ আছে সেই পথটো সৰু হৈ পেলাই এতিয়া আগতকৈ সৰু হোৱা বুলি তেখেতসকলে উল্লেখ কৰিছে। অৰ্থাৎ পূৰ্বতে ডাঙৰ আছিল পথ কিন্তু নিৰ্মাণ কৰি থকা সময়ছোৱাত এতিয়া সৰু হৈছে বুলি কৈছে। অকণমান জানিবলৈ যত্ন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব কি অসুবিধা হৈছে আপোনাৰ? অসুবিধা হৈছে কি মানে আমিতো গম পাওঁ যে মানে 1 মিনিট আমি গম পাওঁ যে শ্বহীদ বেদীৰ পৰা আমাৰ মানে শ্ৰীযুত মানে হিমন্ত বিশ্ব শৰ্মা দেৱে মানে আধাৰশিলা স্থাপন কৰিছিলে শ্বহীদ বেদীৰ পৰা যোগীঘোপালৈকে ভায়া ঔডুবি। আমি জানো যে চালবাৰী এইটো মানে ৰাস্তা নিৰ্মাণ হ'ব কি 2 লেন হাইৱে মানে কি মানে 2 লেন যুক্ত এটা মানে ঘাইপথ হ'ব আৰু এই বুজি পোৱাতে লাষ্টত দেখা পালোঁ যে আহি আপোনাৰ এই মূলাগৰ পৰা ইফালে অলপ চেপা খাই আহি শ্বহীদ বেদীলৈকে য'ত নেকি আধাৰশিলা স্থাপন কৰিছিল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে মানে একো নাই, তাতে চেপা খাই গৈছে। এইখিনি আমি কেনেকৈ চলিম এতিয়া? মানে মানুহৰ মানে পইচা লৈছে, টকা লৈছে এই মাটি এৰি দিম বুলি, কিন্তু সিহঁতৰ মাটিও লোৱা নাই। বৰঞ্চ সেইটো মাটি মানে এৰি দিয়াৰ পাছত মানে সৰুহে হৈছে, ঠেক হৈছে ৰাস্তাটো। এতিয়া আমি কি বুজিম? আপোনালোকে চাব পাৰে, আপোনালোকে ইয়াতে কেমেৰা ঘূৰাই চাওক, ইমান জটিলতা হৈছে এইটো ৰাস্তাখন। মানে আমি কি ক'ম এতিয়া? মানে আগতকৈ সৰু হৈছে, আগতকৈ সৰু হৈছে। আগত আমাৰ পাৰ্কিং এৰিয়া পুৰা আছিল, এতিয়া নাই। এতিয়া ডাঙৰ মানে ফুটপাথ কৰি লৈছে, কিন্তু সিফালেও এৰিছে মাটি, সিফালেও এৰিছে। ৱেৰাজ কোনোবাই মানে মাটিৰ পইচা অলৰেডি লৈয়ে লৈছে। এতিয়া আৰু ড্ৰেইনবিলাক মানে ওপৰত হৈছে, মানে যথেষ্ট অসুবিধা হৈছে আমাৰ। এতিয়াতো বানপানী হোৱা নাই, যদি যেতিয়া মানে যদি কিবা কৰি মানে বানপানী হৈ যায় ন, আমাৰ এইটো মানে পানী ওলাই যোৱা ৰাস্তাই নাই এতিয়া। আৰু এগৰাকী ব্যক্তি আছে, অকণমান এগৰাকী ব্যক্তি আছে, আপুনি বহুত খঙত আছে। আপুনি কি নহয় তাৰমানে কি নাই ৰাস্তা চাৰ্জাৰ লাইট গুটি চাবি তই এইখিনিৰ পৰা চাৰ্জাৰ লাইট আছে নেকি? জিচিবি ড্ৰাইভাৰ আৰু এতিয়া মই দিয়া যে মাটি সমান কৰে তামিয়ে লৈ গৈছে, মই নিশ্চয় দেখছো। আগতকে ৰাস্তাটো সৰু হৈছে, ৰাস্তা সৰু নাই সিহঁতে কি হৈছে? আগৰ ৰাস্তাৰ মাপ লওঁতে ফিটালো। আগতে কিমান আছিল? আগত কিমান আছিল আগৰ ৰাইজে ক'ব। এতিয়া সৰু হৈ গৈছে। এখন গাড়ী থাকিলে এখন গাড়ী যাব নোৱাৰে। মই তো ৰিক্সা চলাই ৰিক্সাখনে এখন গাড়ী থাকিলে মই ৰিক্সাখনে নিবা নাপা ৰখা লাগে। অসুবিধাৰ পৰাহে কমি আছো। এইটো হৈ গ'লে অসুবিধা হ'ব নহয়, এমনে থাকিলে দুনিয়াৰ এক্সিডেণ্টৰ ঠাইহে হ'ব। আমাৰ এইখিনি মানুহ মৃত্যুৰ ঠাই হ'ব। এইখিনি যা মৃত্যুৰ ঠাই হ'ব। ডাঙৰ কৰিব লাগে ৰাস্তাটা। আগৰ মডেল ক'লে আমাৰ ডাঙৰ হৈ যায়, আগৰ মডেল ক'লে আমাৰ কোনো অসুবিধা নাই। নলাই ডাঙৰ হৈছে, নহয় নলা ডাঙৰ হৈছে, ৰাস্তা সৰু হৈছে। আৰু এগৰাকী ব্যক্তি আছে, আপোনাৰ পৰা জানিম কি অসুবিধা হৈছে। অকণমান দাদা এগৰাকী আছে, কি অসুবিধা হৈছে? অসুবিধা মানে আমাৰ ৰাস্তাটো যদি আগৰ নিচিনাই থাকিলে হয়, আগৰ যিটো হেৰি আছিলে আমাৰ যিটো চাইজ আছিলে উইথ ড্ৰেইন, সেইটো থাকিলেই আমাৰ ঠিক আছিলে। তাতকৈ সৰু হৈ গ'ল, সৰু হোৱাৰ ফলত অসুবিধা হ'ল। এতিয়া কিমান এখন গাড়ী ভালকৈ যায়? এতিয়া এখন গাড়ীহে যায়, দুখন যদি ডাঙৰ গাড়ী ক্ৰছ হ'ব লাগে মানে ৰাস্তা ৰৈ যায়, জাম। 2 লেন নহ'ল, 2 লেন নহ'ল, 1 লেনে হৈ থাকিলে আৰু জাম হৈ যায় ৰাস্তা। অসুবিধা কেনেকুৱা হ'ব? অসুবিধাটো ভালেই অসুবিধা হৈছে। গাড়ী এখন যদি যাব নোৱাৰে, জাম হৈ গ'ল, সেইটোৱে অসুবিধা। আৰু প্লাছ এই আমাৰ ড্ৰেইনবিলাক যে দিছে, আজি ধৰক 2 মাহ হয় নেকি, 2 মাহৰ পিছতো মাটি দিয়াটো হোৱা নাই, যাৰ ফলত আমাৰ মানুহবিলাকৰ ঘৰৰ পৰা ওলোৱা সময়তো অসুবিধা হৈছে। কি বিচাৰিছে? ৰাস্তা ডাঙৰ কৰিব লাগে। ৰাস্তা ডাঙৰ মানে আমাৰ আগৰ নিচিনা থাকিব লাগে, আগৰ যিটো বহল আছিলে সেইটোৱে থাকিব লাগে। পৰিকল্পনা নাই নেকি ৰাস্তা? নিশ্চয়, সেইটো কি পৰিকল্পনা তেওঁলোকৰ আমি নাজানো। সেইটো আগত আমাৰ গাড়ী পাৰ্কিং কৰাত একো অসুবিধাই নাছিল, বিয়াৰ বাছ পৰ্যন্ত ইয়াত পাৰ্কিং কৰিব পাৰে, তথাপিও ট্ৰেফিক জাম নহৈছিল। এতিয়া নাই, এতিয়া পাৰ্কিং নাই, একেবাৰে নাই।
এয়া দেখিছে স্থানীয় লোক তেখেতসকলে এক প্ৰকাৰ খঙত জাঙুৰ খাই উঠিছে আৰু আমি দৃশ্য দেখুৱাইছো এইটো শ্বহীদ বেদীৰ পৰা ঔডুবি হৈ পেলাই এইটো যোগীঘোপালৈ যোৱা সংযোগী পথ আৰু যিটো পথ ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে আৰু নিৰ্মাণৰ পূৰ্বে এক প্ৰকাৰ ইয়াৰে যিসমূহ স্থানীয় লোক আছে শ্বহীদ বেদীৰ যিসমূহ স্থানীয় লোক আছে তেখেতসকল এক প্ৰকাৰ জাঙুৰ খাই উঠিছে আৰু আমি উল্লেখ কৰিব বিচাৰিছো তেখেতসকলক খবৰ এটাই কাৰণ পূৰ্বে এই যিটো পথ আছিল আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে পূৰ্বৰ যিটো পথ আছিল সেই পথছোৱা যথেষ্ট ডাঙৰ থকা বুলি কৈছিল আৰু এতিয়া এই পথটো আপোনাৰ সৰু হৈ গৈছে বুলি উল্লেখ কৰিছে অৰ্থাৎ পূৰ্বতকৈ সৰু হৈ গৈছে আৰু এইটো দুখনকৈ গাড়ী অহা যোৱা কৰিব পৰা পথ নিৰ্মাণ কৰাৰ কথা আছিল কিন্তু এতিয়া এখন গাড়ী ৰখালে ৰাস্তাত পাৰ্কিং কৰালে এখন যাব নোৱাৰে এই ধৰণৰ কথা উল্লেখ কৰিছে ৰাইজে আৰু ৰাইজে এক প্ৰকাৰ ইয়াৰ স্থানীয় যিসমূহ লোক আছে তেখেতসকল এক প্ৰকাৰ খঙত ডিঙিৰ তোলা হৈ পৰিছে কাৰণ যিটো পথছোৱা আছে পথছোৱা পৰিকল্পনাবিহীনভাৱে নিৰ্মাণ কৰি থকা বুলি উল্লেখ কৰিছে স্থানীয় লোকসকলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ